মোর নাম বিনতা রায়, মোর ঘর গোলগঞ্জ, টুকরেশ্বরা পার্ট 4। মোর কি হয়েছে? মোর বাপন রায় লড়া একজন মোক মাহি মাহি বুলি মাতি মোর পৰা 40,000 টাকা লৈ যায়। মোক কৈছে যে বন্ধনৰ টকা তুলিম মাহি, মোক টকাটো দিলে ভাল হয়। মই কি কৰিছো, সোণা বন্ধক থৈ বাপনক 40,000 টাকা দিছো। তাই কি কৰিলে, 40,000 টাকা লৈ পিনে মোক আৰু দেখাই নিদিয়ে। মই কি কৰিলো তেতিয়া ধুবুৰীত গৈ আমাৰ SP তাতে লিখি থৈ দিলো 2021 লাষ্টত আর কি দিলো। ছাৰে কি কৰিছে, গোলগঞ্জত ফোন কৰি দিছে, গোলগঞ্জ থানাত তাক 2 দিন মান বহাই ৰাখিছে। ৰাখি পিনে আৰু তাই আৰু মোক কৈছে মাহী এইবিলাক কৰিব নালাগে, আপোনাক মই টকাটো দিম। তেতিয়াৰ পৰা তাই মোক দেখাই নিদিয়ে। আৰু এদিন ঘৰত গ'লো, তাই ঘৰত আছিল। তাই কি কৰিছে, কিয় আহিছা, তোক মাৰিম, কিয় আহিব লাগে, মোৰতো ভয় লাগিছে। তেতিয়া আৰু কি কৰিলো, ইমান দিনে ৰখি আছিলো, দিয়া নাই। তাৰ কাৰণে মই কালি আৰু দণ্ডাধীশৰ গ'লো আর কি, ধুবুৰীত গ'লো। ধুবুৰীত গৈ পিনে এখন দৰখাস্ত দি আহিলো। এতিয়া মোক টকাটো দিলে আপোনালোকে মোক উপকৃত কৰে যেন। মোৰ বেমাৰ হৈ আছে, আৰক্ষী প্ৰশাসনে যাতে যেন মোক দয়া কৰি এইবিলাক মোক সংশোধন কৰি দিয়ে। আৰু ল'ৰাটোক যাতে যেন, বহুত মানুহ টকা লৈছে, মইতো নাজানো ইমান ধুৰন্ধৰ, তাক ধুবুৰীবাসী যাতে যেন তাক চিনি পায় আৰু তাৰ লগত যেন তাক উচিত শাস্তি দিয়ে যেন। জগদীশ চন্দ্ৰ ৰায়ৰ ল'ৰা বাপন ৰায়, দেৱতাৰ হাজদহ ৫ম খণ্ড।